এইফালে হৈ গ'ল এয়া ওলকচু এয়া বনাম গাহৰি মাংসৰ লগত আৰু এইফালে আচাৰবোৰ আকৌ ৰ'দত দি দিছোঁ তেজপাত জলকীয়া এইফালে সিহঁতে জলকীয়া কাটি আছে এয়া হৈ গ'ল গাহৰিৰ পেটুৰ লগত আৰু মাংস মিক্স কৰি কচু বনাম এতিয়া মাংসখিনি দি থৈ দিছোঁ নিমখ এয়া ওলকচু দি থৈ দিছোঁ কচু একদম নোহোৱাই হৈ গ'ল নহৰু আৰু জলকীয়া এনেকৈ দি থৈ দিলোঁ কচুত আমাৰ আদা দিয়া নহয় আদা দিয়া নাই আৰু নহৰু আৰু জলকীয়া আৰু বেলেগ মছলাও নিদিওঁ খাব লাগিব আৰু বিলাহী কাটি থৈছোঁ বিলাহীও দি থৈ দিছিলোঁ এয়া কচুত এতিয়া এয়া জালুক পানী দি দিছোঁ এয়া মছলা নামত জলকীয়া নহৰু আৰু জালুক আৰু পিঁয়াজ কচু এয়া ৰেডি বৰ্ডাৰ অকণমান টেষ্ট কৰিব দিছিলোঁ ভাল লাগিছে বোলে আমাৰ দেহাই অসুখ হৈ আহিছে খিনাই মিনাই ন আয়া হৈছিলে ন এই দেহা খানা বনাই আছোঁ ইফালে জুইত দাইল বহাই দিছোঁ ইফালে আমাৰ সাংবাদিক কামতে লাগিছে আহি মই এইবিলাক কৰিলোঁ মাংস চাংস ধুলোঁ আদা নহৰু জলকীয়া পিচা এইফালে দেখিছে নহয় এয়া দেহা আৰু মই ন ৱেলকাম টু আনাডাৰ ব্লগ কৰি দি আছোঁ ন আজি চবেই আহিছে আমাৰ ঘৰৰকেইটা আৰু খানা এটা খাওঁ কালি ল'ৰাৰ ৰিজাল্ট দিলে ভালে বেয়া হ'ল আৰু কিবা এটা যি কি নহওক আমি চবেই এসাঁজ খাওঁৱেই কিবা এটা হ'লে এই আমাৰ ধুলোঁ লাইটক ভৰাই দিছোঁ ন দেখাই এইবাৰ আমাৰ অল টাইম ফেভৰেট মাংস গাহৰি মাংস গাহৰি মাংস প্ৰায় ৰেডি হ'বই আৰু গাহৰি এতিয়া বনাব আছে এইফালে ছাগলীৰ মাংস আৰু এইফালে চিকেন এইখিনি বনাই হ'লে দাইল হৈয়ে গ'ল আমাৰ খাদ্য হৈয়ে যাব আৰু এইফালে পিঁয়াজ আকৌ কাটি থোৱা আছে এয়া চুম এটা দি দিয়া দেহা চুম নিদিয়া নি গাহৰি এতিয়া অকণমান দি দিম আৰু বহি আছে এতিয়া মাটন বহাই দিছোঁ চিকেন হৈ গ'ল এতিয়া আৰু এইফালে চবে বহি আছে বা সৰু বাবুৰ বন্ধু আহিছে মাতি দিয়া চবকে মাংস নোখোৱা তোমালোকে গাহৰি মাংস নোখোৱা কণা খাওঁ নাই গাহৰি হা এয়া চিকেন ঠিকে আছে নে বেটা এয়া আমাৰ খোৱা বোৱা আৰু এদি অকলে ৰজা ইহঁতকো বহাই দে তাৰ লগত ভাত খাব জানিবা নাই ঐ টিকলা খোৱা ভিডিঅ' উঠাই দিছোঁ কেইটা আমাৰ টুইন বেবীকেইটা ডাঙৰ হৈ গ'ল স্কুল যাব পৰা হৈ গ'ল ন কি খাইছা ধুনু কি খাইছা স্কুল গৈ ভাল লাগিছে নাই নতুন স্কুলত ভাল না মেডামে মৰম কৰে নাই কৰে বঢ়িয়া সৰুৱে নকয় নেকি ডাঙৰহে কৈছে আমাৰ শিল্পী বেটা আজি কিহৰ কাৰণে ভাত খুৱাইছোঁ কচোন বাবু হা নাজানো না ৰিচান দাদাৰ ন ৰিজাল্ট দিয়াৰ কাৰণে ন ৰিচান দাদাৰ নামত খুৱাওঁ নে নোখুৱাওঁ মই খুৱাওঁ ন আমাৰ বেটাৰ লগ এইকেইটা সৰু বাবু ইফালে এটি এটা অকণমানি ধুনু বেটা ঐ দেহা ইয়া কোন আহিছে লগৰী আহিছে ইয়া ধৰি লোৱা বেটা এবছৰ হোৱা নাই নহয় ন অকণি ইটো সিটো বনাই আছিলোঁ আৰু এতিয়া লাষ্ট আৰু এইফালে এয়া ছাগলী মাংসখিনি ভাজি ল'লোঁ মছলা ৰেডি কৰি লৈছোঁ আদা নহৰু জলকীয়াৰ পৰা চব জিৰা ধনিয়া পিচা এতিয়া দিওঁ আৰু এইখিনি মছলা দি থওঁ খাদ্যটো ঠিকে আছে নাই বাৰু হা দাদা ঠিকে আছে এইফালে খাই আছে আৰু খাই বৈ উঠিও গ'ল কিনা ছাগলী মাংস ঠিকে আছেনে ঠিকে আছে এইফালে ৰিচানতে নাখায় বাৰু আমাৰ মনত চিকেন ঠিকে আছেনে বেটা সৰু বাবুৱে ধুনু বেটাক লৈ আছে এটি এইফালে আমাৰ শিল্পী বেটাই ভাত খাই আছে এইফালে দেখা আৰু আকৌ এইফালে ৰ মাংসটো আনি দিওঁ বা মাত পিন্ধাকৈ গৈছে আৰু মনে মনে ন তই মাত দিয়া নাই দেখোন মোক নাই বাই বাই গুড
গুড নাইট চুম এটা দি দিয়া বাই বাই আকৌ আহিবা দেই আকৌ আহিবা দেই ৰিজাল্ট ভাল হ'লে দাদাৰ নীট পৰীক্ষা আকৌ নীট দিব লাগিব আকৌ নীট পৰীক্ষা দিব লাগিব যাব আৰু অ ধুনু বাই বাই দেহা ধুনু ধুনুকে ডাঙৰ হ'বা দেই আয়া নোহোৱাকৈ দেই দিনবোৰ একদম পাৰ হৈ গৈ আছে কাম বন ইটো সিটো এতিয়া চবেই ভাত পানী খাই গ'ল মই ৰুমলৈ বুলি আহি আছোঁ আৰু ভাবিলোঁ ভিডিঅ'টো এণ্ডিং এটা কৰি থৈ দিওঁ তো ল'ৰাই সেয়া পৰীক্ষা দিছিলে তাৰ পাৰ্চেণ্টেজ যেনিবা 80 আহিছে আৰু অকণমান ভাল কৰিব পাৰিলে হয় কিন্তু একো নাই হ'ব আৰু উপায়তো নাই তো যি কি নহওক আজি ভিডিঅ'টো সেনেকৈ এণ্ডিং কৰিলোঁ ভাত এসাঁজ চবেই আৰু লগে ভাগে খালোঁ তো বাই এভৰিৱান টেক কেয়াৰ অল